নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। জবছ আৰু কেৰিয়াৰ টিভি চেনেলটোত আমি আপোনালোকৰ কাৰণে প্ৰত্যেক দিনাই নতুন ইংলিছ শিকাৰ কিছুমান সৰু ৰিলছ আপলোড কৰোঁ আৰু লগতে অসমৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পৰাকৈ অসমৰ বাহিৰত যিসমূহ নতুন চাকৰি ওলায় সেই চাকৰিসমূহৰ বিষয়ে মই আপডেট দিওঁ আৰু কেৰিয়াৰ ৰিলেটেড কিছুমান অপৰচুনিটিজ যদি আহে সেইবিলাকৰ বিষয়ে মই মাজে আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই কেৰিয়াৰ ৰিলেটেড ইনফৰমেশ্যনসমূহ আপলোড কৰিম তেতিয়া আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম অল ইণ্ডিয়াৰ ফালৰ পৰা কেইটামান নতুন ভেকেঞ্চিজ আহিছে আৰু সেই ভেকেঞ্চিকেইটাৰ বিষয়ে। এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এইখন হৈছে অল ইণ্ডিয়া দুলীয়াজানৰ অফিচিয়েল ৱেবছাইটখন আৰু এইখনতে আপোনালোকৰ এডভাৰটাইজমেণ্ট লিষ্টখন আহিছে। মই দেখাই যাওঁ আপোনালোকক কি ভেকেঞ্চিজ আহিছে। ত' এইখন অফিচিয়েল নটিফিকেশ্যনখন যোনখন 13 তাৰিখে ওলাইছিলে আৰু ইয়াত কেইটামান ভেকেঞ্চিজ ওলাইছে। মই দেখাই যাওঁ কি ভেকেঞ্চিজ ওলাইছে। এটা ওলাইছে এছিষ্টেণ্ট ফিটাৰৰ ভেকেঞ্চি 4টা পোষ্ট আছে ইয়াত। ক্লাছ 10 পাছ বিচাৰিছে from a recognized educational board, তাৰপিছত ট্ৰেড চাৰ্টিফিকেট ইন ফিটাৰ ট্ৰেড from government recognized institute আৰু মিনিমাম 2 বছৰৰ পোষ্ট ৱৰ্ক qualification work experience বিচাৰিছে in operation and maintenance of reciprocating compressor, pump operation, maintenance of gas pipeline jobs, maintenance of mechanical workshop setup or installation, maintenance crude oil storage tank in government, semi-government, PSU, public, private organization providing service to E&P company. Minimum 18 years age limit হ'ব লাগিব আৰু maximum general category কাৰণে 30, OBC NCL কাৰণে 33 আৰু ST SC কাৰণে 35 years. ইয়াত 21,450 টকা ফিক্স চেলাৰি থাকিব আৰু লগতে আপোনালোকে 825 টকাকৈ পাৰ ডে এটা ভেৰিয়েবল চেলাৰি পাব। ইয়াৰ পিছত নেক্সট যোনটো আছে কনষ্ট্ৰাকচুৱেল এছিষ্টেণ্ট ডিজেল মেকানিক। ইয়াত 4টা ভেকেঞ্চি ওলাইছে। ইয়াতো ক্লাছ 10 পাছৰ পিছত আপোনালোকৰ ট্ৰেড চাৰ্টিফিকেট লাগিব ইন ডিজেল মেকানিক ফ্ৰম এ ৰেকগনাইজ ইনষ্টিটিউট বা অৰ্গেনাইজেশ্যন। মিনিমাম 2 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে। 18 years মিনিমাম হ'ব লাগিব এজ লিমিট আৰু মেক্সিমাম 30 years থাকিব জেনেৰেলৰ কাৰণে, OBC NCLৰ কাৰণে 33 years, SC ST কাৰণে 35 years. চেলাৰি 21,450 টকা ফিক্স চেলাৰি থাকিব পাৰ মান্থ আৰু তাৰপিছতে থাকিব 820 rupeesকৈ পাৰ ডে হিচাপত ফৰ ইচ ৱৰ্কিং ডে। তাৰমানে যদি আপোনালোকে মাহটোত যিমান দিন কাম কৰে সিমান দিন আকৌ আপোনালোকে এক্সট্ৰা 825 টকাকৈ পাব। নেক্সট ওলাইছে কণ্ট্ৰেকচুৱেল মেকানিকেল ছুপাৰভাইজাৰ 2টা পোষ্ট ওলাইছে। ক্লাছ 10 পাছ বিচাৰিছে ফ্ৰম ৰেকগনাইজ বৰ্ড, তাৰপিছতে 3 বছৰ ডিপ্ল'মা বিচাৰিছে মেকানিকেল ইঞ্জিনিয়াৰ ফ্ৰম গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউট। মিনিমাম 2 বছৰৰ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন অপাৰেশ্যন এণ্ড মেইনটেনেন্স অফ ৰেচিপ্ৰকেটিং কম্প্ৰেছাৰ, পাম্প অপাৰেশ্যন এণ্ড মেইনটেনেন্স অফ গেছ pipeline jobs, maintenance of mechanical workshop setup or installation, maintaining crude oil storage tank in government, semi-government, PSU, public, private organization providing service to E&P company. Minimum age limit 24 years, maximum 45 years জেনেৰেলৰ কাৰণে, OBC NCLৰ কাৰণে 48 years, ST SC কাৰণে 50 years. ইয়াতে যোনটো চেলাৰি থাকিব সেইটো থাকিব 24,960 rupees ফিক্স থাকিব monthly on attendance including paid leave, holiday if any. তাৰমানে এইটো ফিক্স চেলাৰিৰ ওপৰত আপোনালোকৰ আকৌ 960 rupeesকৈ এটা ভেৰিয়েবল পাৰ ডে থাকিব ফৰ ইচ ৱৰ্কিং ডে। ইয়াতে মই দেখাই দিছোঁ কোনকেইটা পোষ্টৰ কি আছে। কণ্ট্ৰেকচুৱেল এছিষ্টেণ্ট ফিটাৰৰ যোনকেইটা ভেকেঞ্চি আছে তাত 2টা আনৰিজাৰ্ভত আছে, STত এটা আছে, OBCত এটা ভেকেঞ্চি আছে, ডিজেল মেকানিকৰ এটা আনৰিজাৰ্ভত আছে, এটা SCত আছে আৰু এটা OBCত আছে আৰু মেকানিকেল ছুপাৰভাইজাৰৰ যোনটো আছে এটা আনৰিজাৰ্ভত আছে আৰু এটা আছে OBCত আছে। ইয়াতে এইখিনি জব প্ৰফাইলখিনি দিয়া আছে। এছিষ্টেণ্ট ফিটাৰৰ কি কাম থাকিব, ডিজেল মেকানিকৰ কি কাম থাকিব আৰু মেকানিকেল ছুপাৰভাইজাৰৰ কি হ'ব ৰোলছখিনি। তাৰপিছতে বাকী ডিটেইলছখিনি মই এবাৰ দেখাই দিছোঁ। ইয়াতে ৱৰ্ক ইন ইণ্টাৰভিউৰ কাৰণে আপোনালোকে যাব লাগিব। ডিজেল মেকানিকৰ কাৰণে 2 তাৰিখে হ'ব জুলাই মাহৰ 7টা পৰা 9টাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু তাৰপিছতে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব 2 তাৰিখে। মেকানিকেল ছুপাৰভাইজাৰৰ 4 জুলাইত হ'ব 7টা পৰা 9টাৰ ভিতৰত আপোনালোকে যাব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আৰু তাৰপিছত আপোনালোকৰ 9টা বজাৰ পিছত
ইণ্টাৰভিউ হ'ব আৰু এছিষ্টেণ্ট যোনটো ফিটাৰ ভেকেঞ্চি আছে সেইটো 7 জুলাইত হ'ব 7টা বা 9টাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু তাৰ পিছতে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব এইখিনি হ'ব দুলিয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানত হ'ব মানে কালাৰ ফটোগ্ৰাফ এখন লৈ যাব লাগিব ৰিসেন্ট হ'ব লাগিব তাৰপিছত অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাব লাগিব লগতে আপোনালোকৰ সেলফ এটেষ্টেড কপিজখিনিও লৈ যাব লাগিব ইয়াত আইডেন্টিটি প্ৰুফ হৈ গ'ল এড্ৰেছ প্ৰুফ লাগিব তাৰপিছতে এডমিট কাৰ্ড মাৰ্কশ্বিট চাৰ্টিফিকেট যিমানবিলাক আপোনালোকৰ ডকুমেণ্ট আছে কাষ্ট চাৰ্টিফিকেট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এই সকলোবিলাক আপোনালোকে অৰিজিনেল আৰু ফটো কপি কৰি পেলাই তাত আপোনালোকে সেলফ এটেষ্ট কৰি পেলাই ইণ্টাৰভিউ দিনাখন লৈ যাব লাগিব আৰু এখন ফৰ্ম ফিল কৰি লৈ যাব লাগিব এখন মই দেখাই দিছোঁ এইখন হৈছে ফৰ্মখন এখন আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব তাৰপিছত ইয়াৰে প্ৰিণ্ট আউট ওলাই ল'ব প্ৰিণ্ট আউট ওলাই ফৰ্মখন ফিল কৰিব ডেট অফ বাৰ্থ জেণ্ডাৰ মেৰিটেল ষ্টেটাছ মাদাৰ টাং ইয়াতে ফটো দিলে যি লিখা আছে সেইধৰণে আপোনালোকে যদি আপোনালোকে ফিল কৰিব নোৱাৰে এখন প্ৰিণ্ট আউট ওলাই লৈ যাব তাত তেখেতলোকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত এখন ফিল কৰাত হেল্প কৰি দিব এইকেইখন ডকুমেণ্ট আপোনালোকে এনক্ল'জ কৰি দিব লাগিব লগত এইকেইখন এবাৰ চাই ল'ব কি ইয়াতে মেনশ্যন কৰা আছে আৰু যদি আপোনালোকৰ এলিজিবিলিটি মিলাৰ ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে ৱক ইন ইণ্টাৰভিউৰ কাৰণে গুচি যাব পাৰিব দুলিয়াজান অইল ক্লাবত আৰু এইকেইটাৰ ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব মই অলৰেডি মেনশ্যন কৰি দিছোঁ কোনকেইটা পজিশ্যনৰ কাৰণে কোনদিনা হ'ব 2 তাৰিখে আছে 4 তাৰিখে আৰু আছে আৰু 7 তাৰিখে আছে যোনটোত আপোনালোকৰ মিলে সেইটোত আপোনালোকে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত নেক্সট মই আৰু এটা ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইটো আহিছে অইল ইণ্ডিয়াৰ ফালৰ পৰাই আৰু ইয়াত ওলাইছে ছুপাৰিণ্টেণ্ডেণ্ট মেডিকেল অফিচাৰ অৰ্থপেডিক্সৰ এটা ভেকেঞ্চি ইয়াত OBC NCLৰ কাৰণে এইটো আছে আৰু ইয়াতে গ্ৰেড এণ্ড স্কেল অফ পে থাকিব 80,000 বা 2,20,000 OBCৰ কাৰণে যি হয় এইটো ইয়াতে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে MS অৰ্থপেডিক DNB অৰ্থপেডিক্স ফ্ৰম আ ৰেপুটেড মেডিকেল কলেজ ইউনিভাৰ্চিটি ৰেকগনাইজড বাই নেশ্যনেল মেডিকেল কমিশ্যন এইটো ওলাইছিলে 3 তাৰিখে ওলাইছিলে জুনৰ এডভাৰটাইজমেণ্টটো ফৰ ফিলিং আপ পোষ্ট ইন গ্ৰেড C পোষ্টিং ইন আছাম তাৰমানে এটা পোষ্টিংটো আছামতে হ'ব কোৱালিফিকেশ্যনৰ কথা অলৰেডি মেনশ্যন কৰিছে এইটো OBC NCLৰ ভেকেঞ্চি হয় educational qualification and age relaxation candidate must have requisite education qualification as indicated above age limit to yate abo 48 years tasat pay and allowances yate dia dise 80,000 ba 2,20,000 selection process hobo apnalko interview hobo ekhini ebar apnalke pori sai labo আপোনাক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াতে এপ্লিকেশ্যন প্ৰচেছটো মই এবাৰ কৈ দিছোঁ ইয়াতে আপোনালোকে যোনখন প্ৰেছক্ৰাইব ফৰ্মেট হয় এই ফৰ্মখন এই এডভাৰটাইজমেণ্টৰ লগতে দিয়া আছে সেইটো আপোনালোকে পঠাই দিব লাগিব CGM HR acquisition department oil india limited field headquarter দুলিয়াজান আসাম 786602 এইটো এড্ৰেছত বা ইমেইল কৰিও পঠাব পাৰিব oilrich02@oilindialimited.in on or before 1st July ভিতৰত আপোনালোকে ইমেইল কৰি বা আপোনালোকে ফৰ্মখন হাৰ্ড কপিও আপোনালোকে এইটো এড্ৰেছত পঠাই দিব পাৰিব লগতে যিখিনি ডকুমেণ্টছ মেনশ্যন কৰা আছে এই ডকুমেণ্টছখিনি আপোনালোকে দিব এপ্লিকেশ্যন শুড হেভ আ ভেলিড পাৰ্চনেল ইমেইল মোবাইল নম্বৰ ইমেইল ID আৰু পাৰ্চনেল মোবাইল নম্বৰ এটা লাগিব তাৰপিছতে গোটেইখিনি ডিটেইলছ আপোনালোকে দিব প্লিজ এনক্লোজ কপি অফ দ্য ফলোইং ডকুমেণ্টছ along with the application self attested copy of certificate for proof of date of birth certificate admit card pass certificate mark sheet of matriculation by 10th standard or equivalent etu dibo lagibo self attested copy of certificate for proof of requisite educational qualification tamne apnako educational qualification or self attested mark sheets bilak aru apnaka pass certificate dibo lagibo tar pisote proof of relevant work experience jodi ase work experience certificate dibo lagibo proof of caste certificate OBC dibo lagibo yate government or pora junkan prescribed format thake hetu dibo lagibo self attested copy of proof of non creamy layer NCL or etu dibo lagibo ekhini gutekhini apnalke di pelai ekhon jonkhon form ase moi ebar apnalok dekhai diu 1 July ভিতৰত apnalke hard copy to বা apnalke email kori ei form khon ekhon format hoy ekhonor logot apnalke gutekhini milai pelai jodi eligibility mile tente ei post gitar karone apply kori dibo paribo post gitar karone na actually at etai post ase orthopedics or হেতু কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগা ইমানেই আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতে শ্বেয়াৰ কৰি দিব কোনোবা যদি এই ভেকেন্সি সমূহৰ কাৰণে এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেওঁলোকক এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ